নমস্কাৰ বন্ধু বান্ধৱীসকল, SK জব আপডেট চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি গুণোৎসৱৰ প্ৰথম দিন অনুষ্ঠিত হৈ গ'ল আৰু ইয়াৰে যিখিনি প্ৰশ্ন উত্তৰ আছিলে সেইখিনি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তো প্ৰথমতে আমি লৈছোঁ শ্ৰেণী সপ্তম শ্ৰেণীৰ যিখন কুৱেশ্যন পেপাৰ আছিলে গুণোৎসৱৰ সেইখন আজি আমি আলোচনা কৰিম। ইয়াতে কিছুমান উত্তৰ ভুল হ'ব পাৰে, সেইখিনি আপোনালোকে শুধৰাই দিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ ইয়াতে এটা পেছেজ দিয়া হৈছিল ৰাজাহঁতৰ পদক্ষেপ বুলি। তো ইয়াতে যিটো প্ৰথম প্ৰশ্ন আছিলে সেইটো প্ৰশ্নটো আছিলে ৰাজহুৱা সভাখন ক'ত অনুষ্ঠিত হৈছিল। ইয়াৰে শুদ্ধ উত্তৰটো খেলপথাৰ, অপশ্যন নম্বৰ C2। 2 নম্বৰত আছিলে ৰাজাহঁতৰ দুখবৰটো কোনে দিছিল। ইয়াতে ৰাজাৰ দেউতাকে দিছিল। তো আপোনালোকে পেছেজটো পঢ়ি চাব ভালকৈ। আৰু 3 নম্বৰ প্ৰশ্নটো আছিলে ৰাজাহঁত প্ৰধান শিক্ষকৰ ঘৰলৈ কিয় গৈছিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব লাগে অপশ্যন B, খেলপথাৰখন সুৰক্ষিত কৰাৰ উপায় বিচাৰিবৰ বাবে। 4 নম্বৰ প্ৰশ্নটো আছিলে তলৰ কোনটো কুফল শব্দৰ বিপৰীত শব্দ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সুফল, অপশ্যন নম্বৰ D। 5 নম্বৰত আছিলে তলৰ কোনটো আ বৰ্ণৰ দ্বাৰ সংযোগেৰে সৃষ্টি হোৱা সন্ধিযুক্ত শব্দ। ইয়াৰে শুদ্ধ উত্তৰটো বিদ্যালয়। প্ৰথম যিটো পেছেজ আছিলে সেইটো নিচিনা ঠিক একেই ইয়াতো পেছেজ দিয়া আছে। তো প্ৰথমতে চাব, এইখন পেপাৰ যে অকল আমি গুণোৎসৱ বুলি আলোচনা কৰিছোঁ তেনেকুৱা নহয়। এই পেপাৰবিলাকৰ যিবিলাক প্ৰশ্ন আছে এইবিলাক কম্পিটিটিভ এক্সামতো অহা দেখা যায়। তো আপোনালোকৰ আছাম পুলিচ হওক বা DICS হওক, DME হওক বা যিকোনো কম্পিটিটিভ এক্সাম গ্ৰেড 3 বা গ্ৰেড 4 আপোনালোকৰ সুবিধা হ'ব, কাৰণ ইয়াৰ পৰাই আগতো প্ৰশ্ন অহা দেখা গৈছে। তো চাব 6 নম্বৰত ঢোলৰ হাতেৰে চাপ মৰা অংশক নাম কি। ইয়াৰে অপশ্যন হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন D, তালি। 7 নম্বৰত আছে ঢোলৰ মূল অংশটো কি নামেৰে জনা যায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খোলা। 8 নম্বৰত আছে ঢোলত মলুৱা অংশ কিয় ব্যৱহাৰ কৰা হয়। তালি আৰু কোবা বান্ধি ৰাখিবৰ বাবে মলুৱাটো ব্যৱহাৰ কৰা হয়। 9 নম্বৰত চাব তলৰ কোনটো শব্দই জৰি শব্দটোৰ অৰ্থ বুজাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন C, ৰছী। 10 নম্বৰত আছে তলৰ কোনটো বাক্যত বি উপসৰ্গ শব্দ ব্যৱহাৰ হৈছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব ঢোলৰ বিভিন্ন অংশৰ নাম বেলেগ বেলেগ। ইয়াৰ পিছত আহিছিলে চৰাইদেউ ঐতিহ্যমণ্ডিত যি চৰাইদেউ আছে ইয়াৰ ওপৰত কুৱেশ্যন আহিছিলে। আপোনালোকে পেছেজটো পঢ়ি চাব। ইয়াৰ ভিতৰতো কিছুমান ইয়াৰে যিবিলাক প্ৰশ্ন আছে ইয়াৰ ভিতৰতো কিছুমান প্ৰশ্ন আহিব পাৰে, যেনেকুৱা 2015 চনৰ 15 আগষ্ট তাৰিখে চৰাইদেউ জিলা হিচাপে ঘোষণা বা স্বীকৃতি দিছিলে। এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে আহিব পাৰে। আৰু লগতে ইয়াতে চাব 2024 চনৰ 26 জুলাইত চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছিল ইউনেস্কোই। তো এনেকুৱা প্ৰশ্ন আপোনালোকৰ গ্ৰেড 3 বা গ্ৰেড 4 আহিব পাৰে, আপোনালোকে চাই ল'ব। লগতে এনেকুৱা প্ৰশ্ন অহা দেখা যায় যে মোহনবাৰী এয়াৰপৰ্টটো ক'ত আছে। ইয়াতে ডিব্ৰুগড় জিলাত আছে। এনেকুৱা প্ৰশ্ন আহিব পাৰে। তো চাব প্ৰথমতে 11 নম্বৰত চৰাইদেউ জিলাৰ সদৰ স্থান কি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব সোণাৰী বা সোণাৰী। 12 নম্বৰত আছে মোহনবাৰী বিমানবন্দৰ কোন জিলাত আছে। ডিব্ৰুগড় জিলাত আছে। 13 নম্বৰত চাব বৰ্তমান চৰাইদেউ নামটোৱে কিয় বিশ্বৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কাৰণ চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য তালিকা স্থান পোৱাৰ বাবে। তলৰ কোনটো শব্দই পুৰণি শব্দটোৰ অৰ্থ বুজাইছে। প্ৰাচীন মানে পুৰণি, তো এইটোৱে অৰ্থ বুজাইছে। তলৰ কোনটো অযোগ আ বৰ্ণৰ দ্বাৰ সংযোগেৰে সৃষ্টি হোৱা সন্ধিযুক্ত শব্দ। তো ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন C। ইয়াৰ পিছৰ পেজলৈ আহিছোঁ। তো ইয়াতে কি দিয়া আছে, জাননী এখন দিয়া আছে। সেই জাননীখনৰ এখন পঢ়ি চাব লাগিব। পঢ়ি চালে আপোনালোকৰ ইয়াতে প্ৰশ্ন আছে কিছুমান, সেই প্ৰশ্নখিনি উত্তৰ দিব লাগিব। তো ইয়াতে আছে 16 নম্বৰত জ্যোতিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুখপত্ৰখনৰ মুখ্য সম্পাদকজনৰ নাম কি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব জয়ৰাম গগৈ। 17 নম্বৰত আছে 17 নম্বৰ কল্পতৰু মুখপত্ৰখনি কিয় প্ৰকাশৰ দিহা কৰা হৈছে। কাৰণ অৰ্থপূৰ্ণ চুটি চুটি বাক্যৰ লেখাসমূহ প্ৰকাশ কৰিবৰ বাবে। 18 নম্বৰত আছে তলৰ কোনটোৱে সংগতি শব্দটোৰ বিপৰীত শব্দ বুজাইছে। বিসংগতি। 19 নম্বৰত আছে 19 নম্বৰত তলৰ কোনটো বাক্যই প্ৰ উপসৰ্গযুক্ত শব্দ ব্যৱহাৰ হৈছে। ইয়াতে ৰামেশ্বৰ মাহাত্মা বিদ্যালয়ৰ প্ৰধান শিক্ষক এইটোৱে বুজাইছে।
20 নম্বৰত আছে তলৰ কোনটো বাক্যই বি উপসৰ্গযুক্ত শব্দ ব্যৱহাৰ হৈছে। ইয়াতে প্ৰথম অপশ্যনটো এ নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ। লেখাৰ সময়ত কোনো ধৰণৰ বিসংগতিপূৰ্ণ তথ্য থকা অনুচিত। 21ৰ পৰা পেছেজ আছে ইংলিছৰ মাই বুক চেল। তো 21 নম্বৰত কি আছে আমি যদি চাওঁ 21 নম্বৰত হোৱাট ইজ কেপ্ট ইন দ্য লোৱাৰ ছেকশ্যন অফ দ্য বুক চেল। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ফটো ফ্ৰেম এণ্ড মাইচেলেনিয়াছ আইটেম। ইয়াতে ওপৰত পেছেজটো পঢ়ি চাব। ইয়াৰ পেছেজৰ ভিতৰতে উত্তৰবিলাক আছে, আপোনালোকে পঢ়ি চালে গম পাব। তো কিছুমান উত্তৰ ভুল হ'ব পাৰে, আপোনালোকে শুধৰাই দিব। 22 নম্বৰত আছে ইট এডছ বিউটি টু দ্য বুক চেল, হোৱাট ডাজ ইট ৰিফাৰ টু হেয়াৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইনডোৰ প্লাণ্ট। 23 নম্বৰ প্ৰশ্ন হুইচ অফ দ্য ফলোয়িং ৱৰ্ড মিনছ অফ ভেৰিয়াছ টাইপ অফ ফ্ৰম ডিফাৰেণ্ট চ'ৰ্চেছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মাইচেলেনিয়াছ। অপশ্যন নম্বৰ ডিটো শুদ্ধ হ'ব। 24ত আছে হুইচ অফ দ্য ফলোয়িং ইজ এ ডিটাৰমিনাৰ ইন দ্য গিভেন চেণ্টেন্স। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এ, মানে এ নম্বৰ যিটো এ বুলি আছে এইটো শুদ্ধ হ'ব। আকৌ এটা ইংলিছৰ পেছেজ দিয়া আছে, এইটো আপোনালোকে পঢ়ি চাব, পঢ়ি চালে বুজি পাব গোটেইখিনি। 25ত আছে হোৱাট ৱাজ মিচিং। ইয়াৰে এই নেইলটো মিচিং বুলি ইয়াতে আছে, আপোনালোকে পেছেজ পঢ়ি চালে গম পাব। 26ত আছে হোৱাই ৱাজ জিতু আনকুল এবাউট টু গিভ আপ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব বিকজ হি ৱাজ আনএবল টু ফাইণ্ড দ্য নেইল। 27ত আছে হুইচ অফ দ্য ফলোয়িং ইজ এ ডিটাৰমিনাৰ ইন দ্য গিভেন চেণ্টেন্স। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইট ৱাজ হাং অন দ্য ফ্ৰণ্ট ৱাল অফ হিজ ৰুম। হিজ ৰুম হ'ব, হিজটো ইয়াৰে শুদ্ধ উত্তৰ। আকৌ এটা পেছেজ দিয়া আছে ৱাটাৰ বুলি, এইটো আপোনালোকে পঢ়ি চাব পেছেজটো। 28 নম্বৰত আছে হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ ফ্ৰেছ ৱাটাৰ 3%। অপশ্যন বিটো শুদ্ধ হ'ব। 29 আছে হুইচ অফ দ্য ফলোয়িং ৱৰ্ডছ মিন নিডেড টু বি ডান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নেচেচাৰী। যদি ভিডিঅ'টো আপোনালোকে বেছি স্পীডত হোৱা বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো পজ কৰিব বা ভিডিঅ'টো আপোনালোকে স্পীডটো কমাই ল'ব, তেতিয়াহ'লে আপোনালোকে বা স্পীডটো আপোনালোকে বঢ়াই ল'ব যদি শ্ল' হৈছে। 30 নম্বৰত আছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট ডিটাৰমিনাৰ টু কমপ্লিট দ্য গিভেন চেণ্টেন্স। কনজাৰ্ভিং ৱাটাৰ এনজিঅ'ৰ্ছ। অপশ্যন বিটো হ'ব ইটছ এভেইলেবিলিটি। অপশ্যন বিটো শুদ্ধ হ'ব। হিন্দীত এটা পেছেজ দিয়া আছে সফলতা কা মন্ত্ৰ। তো ইয়াতো পেছেজটো আপোনালোকে পঢ়ি চাব ভিডিঅ'টো পজ কৰি। 31ত আছে কপৰে কি চিলাই কোন কৰতে থে। ইয়াতে কাদিৰ চাচা নে কৰতে থে। 32 मनोहरपुर गांव में किसका परिवार सबसे धनवान था। इसका सही जवाब ऑप्शन ए रजनी दत्त। 33 नंबर प्रश्न बलवंत भैया क्या करते थे। यार शुद्ध उत्तर हम ऑप्शन नंबर डी कारोबार। इते चाब उत्तर दिया আছে, আপোনালোকে ইয়াতে বিচাৰি চাব, এইটো উত্তৰ দিয়া আছে ইয়াতে। আকৌ এটা পেছেজ দিয়া আছে হিন্দীৰ ঋতুৱে বুলি। তো ইয়াৰে 34 নম্বৰ কুৱেশ্যনটো আছে কোন সি ঋতু মে গৰমি ज़्यादा होती है। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গ্ৰীষ্ম। 35 নম্বৰ প্ৰশ্ন किसान अपने फसल के लिए किस पर निर्भर करते थे। पानी। शिशिर ऋतु का दूसरा नाम क्या है। यार शुद्ध उत्तर होगा ऑप्शन बी शीत। 37 रोहन का घर शहर में है, इस वाक्य में क्रिया कौन सा है। यार शुद्ध उत्तर होगा ऑप्शन ए है तो शुद्ध होगा। बगीचा का समानार्थी शब्द क्या होगा। यार शुद्ध उत्तर होगा ऑप्शन डी बाग। গণিতৰ প্ৰশ্ন দিয়া আছে 39 চাব। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 3/4। 40 নম্বৰত আছে তলৰ তথ্যসমূহৰ মাধ্য কিমান মিন উলিয়াব দিছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 42ত আছে 42ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। আপোনালোকে পজ কৰি ভিডিঅ'টো চাই ল'ব। 43ৰ শুদ্ধ উত্তৰ হ'ব 222।
কুৱেশ্যন নম্বৰ 44 ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 60। 45 ইয়াৰে বৃত্তৰ পৰিধি উলিয়াব দিছে, এনেকুৱা প্ৰশ্ন আগতে অহা দেখা গৈছে। তো আপোনালোকে চাই ল'ব, ইয়াৰে শুদ্ধ উত্তৰ হ'ব 242। 46ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 47ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। 48 নম্বৰ কুৱেশ্যন, ইয়াৰে শুদ্ধ উত্তৰ হ'ব 120 ডিগ্ৰী। 49ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। আপোনালোকে পজ কৰি ভিডিঅ'টো প্ৰশ্নটো পঢ়ি চাব। 50 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। আপোনালোকে কৰি চাব, ভুল হ'ব পাৰে উত্তৰটো। 51ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। 52ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। 53 নম্বৰ কুৱেশ্যন, ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আপোনালোকে উলিয়াব। 54 নম্বৰ কুৱেশ্যন, ইয়াৰে শুদ্ধ উত্তৰ হ'ব 18 ডিগ্ৰী। 55 নম্বৰ কুৱেশ্যন, ইয়াৰে শুদ্ধ উত্তৰ হ'ব 4/7, অপশ্যন নম্বৰ চি, এইটো শুদ্ধ উত্তৰ। 56 নম্বৰ কুৱেশ্যন, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 3/4, অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব। 57 ইয়াৰে শুদ্ধ উত্তৰ হ'ব 14, আপোনালোকে কৰি চাব। 58 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব অপশ্যন ডি, 4x² - 3x - 6, এইটো শুদ্ধ উত্তৰ হ'ব। ছায়েন্সৰ কুৱেশ্যন এইখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, কাৰণ DME পৰীক্ষা আহি আছে মাৰ্চৰ 9 তাৰিখে। তো ইয়াৰ পৰা কুৱেশ্যন আপোনালোকৰ আহিব পাৰে, কাৰণ চেবাই কাটিব বা চেবাৰ কুৱেশ্যনে দিয়া হয় পৰীক্ষাবিলাকত আমাৰ ষ্টেটৰ। 59 নম্বৰ কুৱেশ্যন, উদ্ভিদে প্ৰ'টিন প্ৰস্তুত কৰিবলৈ তলৰ কোনবিধ মৌলৰ আটাইতকৈ বেছি প্ৰয়োজন? ইয়াৰে উত্তৰটো হ'ব নাইট্ৰজেন। 60 নম্বৰ কুৱেশ্যন, ইয়াৰে উত্তৰটো ইয়াতে দিয়া হোৱা নাই, তো আপোনালোকে ভালকৈ চাই ল'ব কোনটো উত্তৰ হ'ব পাৰে। 61ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কাৰ্বন ডাই অক্সাইড প্লাছ পানী, কেলছিয়াম কাৰ্বনেট যোগ হৈ হাইড্ৰজেন, সমীকৰণটো দিয়া আছে এনেকৈ। 62 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব অপশ্যন চি। 63 নম্বৰ কুৱেশ্যনৰ অপশ্যন হ'ব, শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ঊৰ্ধ্বগামী পানীৰ কণিকা আৰু অধোগামী বায়ুৰ দ্ৰুত চালনৰ ফলত বিজুলী আৰু শব্দৰ সৃষ্টি হয়। বিজুলী ঢেৰেকণিৰ সৈতে জড়িত বুলি সুধিছে। 64 নম্বৰ কুৱেশ্যনৰ উত্তৰ হ'ব, কুৱেশ্যনৰ এনচাৰ হ'ব অপশ্যন বি। 65ৰ উত্তৰ হ'ব, পৰীক্ষাগাৰত তাপমাত্ৰাৰ উষ্ণতা জোখাৰ পৰিসৰ, এনেকুৱা কুৱেশ্যন অহা আগতে দেখা গৈছে, -10 ডিগ্ৰীৰ পৰা 110 ডিগ্ৰী চেলচিয়াছ। 66ৰ এটা চিত্ৰ দিয়া আছে, এই চিত্ৰটো কি বুজাইছে সেইটো সুধিছে। এক্সে হীৰা বুজাইছে, এইটো এক্স, আৰু ৱাইয়ে ধমনী বুজাইছে। তো সেইটো অসমীয়াত দিয়া আছিলে, এইটো ইংলিছত দিয়া আছে। 67ৰ উত্তৰটো দিয়া হোৱা নাই, আপোনালোকে কমেণ্ট কৰি জনাব কি হ'ব পাৰে। জ্বৰ জোখা তাপমাত্ৰাৰ পাত লওঁতে তলৰ কোনটো সাৱধানতা লোৱা অতি আৱশ্যক? পাত লোৱাৰ সময়ত বাল্বটোৰে তাপমাত্ৰাটো ধৰিব লাগে। ব্যৱহাৰৰ পূৰ্বে তাপমাত্ৰাৰ পৰা 32 ডিগ্ৰী চেলচিয়াছৰ তলত থকাটো নিশ্চিত কৰিব লাগে। ব্যৱহাৰ আগতে পৰাপক্ষত এণ্টিছেপ্টিক দ্ৰব্য ব্যৱহাৰ কৰিব নালাগে। তাপমাত্ৰা সযতনে ব্যৱহাৰ কৰিব লাগে, যাতে টান বস্তু খুন্দা খালেই ভাঙি যাব নোৱাৰে। কোনটো উত্তৰ শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। 68 নম্বৰৰ উত্তৰ হ'ব অপশ্যন এ, এচিটিক এচিড, চাইট্ৰিক এচিড আৰু লেক্টিক এচিড। অম্লৰ উদাহৰণ বুলি সুধিছে, এচিটিক এচিড, চাইট্ৰিক এচিড আৰু লেক্টিক এচিড। 69ৰ উত্তৰ হ'ব, কাৰ্বহাইড্ৰেটৰ উৎস বুলি সুধিছে, মাকৈ। 70ত সুধিছে যে এখন গাড়ী ৰাতিপুৱা 6 বজাত যাত্ৰা আৰম্ভ কৰি 8 বজাত 80 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে গাড়ীখনৰ দ্ৰুতি কিমান হ'ব? ইয়াতে গাড়ীখনৰ দ্ৰুতি সুধিছে, স্পীড। তো ইয়াতে 6ৰ পৰা 8 2 ঘণ্টা, 2ক আমি 80ৰে হৰণ কৰিলে কিমান হ'ব? 40 কিলোমিটাৰ পাৰ ঘণ্টা। তো এইটো শুদ্ধ উত্তৰ হ'ব। 71ৰ শুদ্ধ উত্তৰ হ'ব 0.2 কিলোমিটাৰ।
72ৰ শুদ্ধ উত্তৰ হ'ব, যদি একেপা ফুলেৰে পৰাগৰেণু সেই ফুলপাহৰ গৰ্ভমুণ্ডত পৰে তেতিয়া তাক কোৱা হয় স্বপৰাগ যোগ। তলৰ চিত্ৰটোৰ উদ্ভিদৰ প্ৰজননৰ কোনটো প্ৰক্ৰিয়া সূচাইছে? ইয়াতে শাখা কলমৰ কথা সূচাইছে। 74ৰ শুদ্ধ উত্তৰ, ভেড়া ছালৰ একেবাৰে ওপৰৰ তৰফটো মৃত বোলে। 75ৰ যিটো প্ৰশ্ন আছে, পাতফলৰ জীৱনচক্ৰৰ দ্বিতীয় স্তৰটোক কি বোলা হয়? পলু বোলা হয়। 76ৰ তলত দিয়া কোনটো প্ৰকাৰৰ ডাঠ খাদ্যবস্তু ফুটোৱা আৰু ফালিবলৈ ব্যৱহাৰ কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ হ'ব ছেদক। তলৰ কোনটো মাটিৰ শীৰ্ষ স্তৰ বা কস্তৰৰ বৈশিষ্ট্য? কোমল আৰু ছিদ্ৰযুক্ত। 78 বগা ভালুকে সহজে আহাৰৰ বাবে চিকাৰ ধৰিব পাৰে কিয়? ঘ্ৰাণ শক্তি তীব্ৰ কাৰণে ধৰিব পাৰে। ছ'চিয়েল চায়েন্সলৈ আহিছোঁ। গৃহ নিৰ্মাণৰ ব্যৱহাৰ হোৱা স্লেট, মাৰ্বল আদি শিলসমূহ কি প্ৰকাৰৰ শিল? ৰূপান্তৰিত শিল। অপশ্যন নম্বৰ এইটো শুদ্ধ হ'ব। ব্ৰিটিছসকলে ভাৰতৰ কোন ঠাইত প্ৰথমতে খাৰুৱা তেল সন্ধান পাইছিল? মৰাণত পাইছিল। কয়লা, পেট্ৰলিয়াম আদি সম্পদসমূহ পৰিমিত ৰূপত ব্যৱহাৰ কৰাৰ কিয় প্ৰয়োজনীয়তা আহি পৰিছে? এই শ্ৰেণীৰ সম্পদবোৰ সীমিত হোৱাৰ বাবে। পৃথিৱীৰ পৃষ্ঠৰ কিমান শতাংশ পানীৰে আৱৰি আছে? অপশ্যন ডি 71%। 83 পৰিস্থিতিতন্ত্ৰ ৰক্ষা কৰিবলৈ খাদ্য শৃংখলৰ ক্ৰমটো কেনেকৈ গঠন হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি, উৎপাদক, প্ৰাথমিক উপভোক্তা, দ্বিতীয় উপভোক্তা আৰু বিয়োজক। তলৰ কোনটো মানৱসৃষ্ট পৰিৱেশৰ উপাংশ? ইয়াৰে শুদ্ধ উত্তৰ হ'ব দলং। 85ত এখন চিত্ৰ দিয়া আছে, ইয়াতে জল প্ৰদূষণৰ কথা সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। 86ত এখন চিত্ৰ দিয়া আছে। 87ত দিয়া আছে, পূজা স্কুটি চলাই যাওঁতে হেলমেট পৰিধান নকৰাৰ বাবে জৰিমনা পৰিবলগীয়া হ'ল। এই জৰিমনাৰ যোগেদি সংগ্ৰহ কৰা ৰাজহ বা কৰ তলৰ কোনটো শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰিব পাৰি? অনাকৰ ৰাজহত পাৰি। 88 বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰতিনিধিজনক কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ হ'ব বিধায়ক। 89 নম্বৰ কুৱেশ্যন, প্ৰাচীন কামৰূপৰ অধিবাসীসকলৰ ধৰ্মীয় জীৱন কেনে আছিল? শিৱ আৰু শক্তিৰ উপাসনা অধিক কৰিছিল। 90 নম্বৰ কুৱেশ্যন, অশ্বঘোষ, নাগাৰ্জুন, বসুমিত্ৰ আৰু চৰক আদি বিদগ্ধ পণ্ডিতসকলে কোনজন ৰজাৰ ৰাজসভা অলংকৃত কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব ৰজা কনিষ্ক। কোনগৰাকী মোগল সম্ৰাটে পাৰ্চিয়ান আৰ্হিত অট্টালিকা নিৰ্মাণ কৰিছিল? জাহাংগীৰ। 92 নম্বৰ কুৱেশ্যন, বিশাল সাম্ৰাজ্যৰ অধিপতি হোৱাৰ ক্ষেত্ৰত আকবৰৰ ধৰ্মনীতিয়ে কেনেদৰে বিশেষভাৱে অৰিহণা যোগাইছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব ধৰ্মৰ ক্ষেত্ৰত উদাৰনীতি গ্ৰহণ কৰিছিল। বিনামূলীয়াকৈ বিভিন্ন ৰোগ নিৰাময় পৰামৰ্শ লাভৰ সুবিধাৰ বাবে তলৰ কোনটো নম্বৰত ফোন কৰিব পাৰি? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 104। গণতন্ত্ৰৰ বিৰোধী দলে কেনেধৰণৰ কাম কৰে? ইয়াৰে শুদ্ধ উত্তৰ জনসাধাৰণক সচেতন কৰি আইন প্ৰণয়ন কৰাত সহায় কৰে। 95 নম্বৰ কুৱেশ্যন, গজনীৰ সিংহাসনত বহিয়েই চুলতান মাহমুদে কিয় ভাৰতবৰ্ষ আক্ৰমণ কৰিবলৈ মন মেলিছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন চি, ভাৰতবৰ্ষ প্ৰচুৰ বিভূতিৰ কথা শুনিছিল। 96 নম্বৰ কুৱেশ্যন, কাৰ শাসনকালত মোগল চিত্ৰশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ জাহাংগীৰ। মৰক্কোৰ পৰ্যটক ইবন বতুতা কাৰ শাসনকালত ভাৰত ভ্ৰমণলৈ আহিছিল? আলাউদ্দিন খিলজীৰ সময়ত। কুৰুক্ষেত্ৰ যুদ্ধত প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ ৰজা ভগদত্তই কিয় কৌৰৱৰ হৈ যুদ্ধ কৰিছিল? কাৰণ কৌৰৱ সাম্ৰাজ্য প্ৰাগজ্যোতিষপুৰ পৰ্যন্ত বিস্তৃত আছিল। তো ইয়াৰে 99ত 3 শাৰী বাক্য লিখিব দিছে আৰু 100তো ইয়াতে যিকোনো এটাৰ ওপৰত 3 শাৰী বাক্য গঠন কৰিব বা বাক্য ৰচনা কৰিব দিছে, বাক্য লিখিব দিছে। তো গুণোৎসৱৰ 7ম শ্ৰেণীৰ প্ৰশ্নকাকতখন এনেকুৱা ধৰণৰ আছিলে। নেক্সট আমি 8ম শ্ৰেণীৰ প্ৰশ্নকাকতখন আলোচনা কৰিম। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ। জয় অসম।